সাতবাহন যুগৰ দুটা আভ্যন্তৰীণ বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বিএ 4 ছেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ 4 পেপাৰৰ ইউনিট 2ৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1, আটাইতকৈ প্ৰাচীন বেদখন কি? উত্তৰ ঋগ্বেদ। নেক্সট কুৱেশ্যন নম্বৰ 2, ঋগ্বেদৰ ৰচনাৰ সময় কিমান? উত্তৰ খ্ৰীষ্টপূৰ্ব 1500ৰ পৰা খ্ৰীষ্টপূৰ্ব 1000ৰ ভিতৰত বুলি ধৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3, বৈদিক যুগৰ মানুহৰ মূল জীৱিকা কি আছিল? উত্তৰ কৃষি আৰু পশুপালন। নেক্সট কুৱেশ্যন নম্বৰ 4, গংগা উপত্যকাত কেতিয়া দ্বিতীয় নগৰীকৰণ আৰম্ভ হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকা আৰু খ্ৰীষ্টপূৰ্ব 3য় শতিকাৰ মাজত। নেক্সট কুৱেশ্যন নম্বৰ 5, মহাজন পথ কেইখন আছিল? উত্তৰ 16খন আছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, ৱেট ৰাইজড কাল্টিভেশ্যন বুলিলে কি বুজা? উত্তৰ কিছুমান অঞ্চলত ধানৰ বীজবোৰ প্ৰথম অৱস্থাত শুকান ভূমিত ৰোপণ কৰা হৈছিল, পিছত সেইবোৰ পানী আবদ্ধ হৈ থকা ভূমিত ৰোপণ কৰা হৈছিল। এনেধৰণে কৰা ধান খেতিক ৱেট ৰাইজ কাল্টিভেশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, NBPWৰ সম্পূৰ্ণ অৰ্থ লিখা। উত্তৰ নৰ্দাৰ্ণ ব্লাক পলিছ ৱেট। নেক্সট কুৱেশ্যন নম্বৰ 8, গংগা উপত্যকাৰ মণি প্ৰস্তুত কৰা কেন্দ্ৰটো কি আছিল? উত্তৰ উজ্জয়িনী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, গৃহপতি বুলিলে তাক বুজা? উত্তৰ বৌদ্ধিক যুগৰ পৰিয়ালৰ মুৰব্বীৰ উপৰিও পৰৱৰ্তী সময়ত বৃহৎ ভূমিৰ গৰাকী ক্ষত্ৰিয় সকলক গৃহপতি বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, গিল্ডৰ মুৰব্বীজনক কি বুলি কোৱা হৈছিল? উত্তৰ জেতাকা বা প্ৰমুখা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, অৰ্থশাস্ত্ৰৰ ৰচক কোন? উত্তৰ কৌটিল্য। নেক্সট কুৱেশ্যন নম্বৰ 12, মেগাস্থেনিছে লিখা গ্ৰন্থখন কি? উত্তৰ ইণ্ডিকা। নেক্সট কুৱেশ্যন নম্বৰ 30, সেতু বন্ধ মানে কি বুজা? উত্তৰ প্ৰশাসনে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। এই ব্যৱস্থাক সেতু বন্ধ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 40, মৌৰ্য অৰ্থনীতিত কৃষি বিষয়াজনক কি বুলি কোৱা হৈছিল? উত্তৰ চিতাধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 15, ৰাজহুৱা সংগ্ৰহৰ দায়িত্বত থকা বিষয়াজনক কি নামেৰে জনা যায়? উত্তৰ সমাহৰ্তা। নেক্সট কুৱেশ্যন নম্বৰ 16, মধ্যযুগত বাণিজ্যিক অধীক্ষকগৰাকী কি নামেৰে জনা যায়? উত্তৰ পণ্যধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 17, সংগম যুগৰ কৃষকসকলক কি নামেৰে জনা গৈছিল? উত্তৰ ভেলাৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 18, কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰ কনিষ্ক। নেক্সট কুৱেশ্যন নম্বৰ 19, সংগম যুগৰ এটা বন্দৰৰ নাম লিখা। উত্তৰ তণ্ডী। নেক্সট কুৱেশ্যন নম্বৰ 20, কুষাণ যুগৰ সোণৰ মুদ্ৰাবোৰক কি বুলি জনা যায়? উত্তৰ দিনাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21, ৰোমান সাম্ৰাজ্যৰ পতন কেতিয়া হৈছিল? উত্তৰ ৰোমান সাম্ৰাজ্যৰ পতন 476 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22, অসম তথা উত্তৰ পূৰ্ব অঞ্চলৰ চীনৰ সৈতে থকা বাণিজ্যিক পথটো কি? উত্তৰ লিডো ৰোড। নেক্সট কুৱেশ্যন নম্বৰ 23, ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্কে থকা দুখন দেশৰ নাম লিখা। উত্তৰ নম্বৰ 1 ইজিপ্ত, নম্বৰ 2 আৰব, নম্বৰ 3 গ্ৰীচ। নেক্সট কুৱেশ্যন নম্বৰ 24, কৌটিল্যই উল্লেখ কৰা বাণিজ্যিক পথ চাৰিটা কি কি? উত্তৰ নম্বৰ 1 উত্তৰা পথ, নম্বৰ 2 দক্ষিণা পথ, নম্বৰ 3 জলপথ, নম্বৰ 5 স্থলপথ। নেক্সট কুৱেশ্যন নম্বৰ 25, প্ৰাচীন ভাৰতৰ পৰা ৰোমান সাম্ৰাজ্যলৈ ৰপ্তানি কৰা সামগ্ৰীসমূহ কি কি? উত্তৰ মছলা, খনিজ পদাৰ্থ, হাতীদাঁত, তীখা, মুকুতা, কাপোৰ আৰু সুগন্ধি কাঠ। নেক্সট কুৱেশ্যন নম্বৰ 26,
ৰোমান সাম্ৰাজ্যৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্ৰীসমূহ কি কি? উত্তৰ সোণ, ৰূপ, গ্লাছ, মুদ্ৰা, পাতল কাপড়, সুৰা আদি। নেক্সট কুৱেশ্যন নম্বৰ 27। মৌৰ্য অৰ্থনীতিৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 কৃষিৰ ওপৰত নিৰ্ভৰশীলতা। মৌৰ্য অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। ৰাষ্ট্ৰই জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল আৰু উৎপাদনৰ শস্যৰ 1/6 অংশ কৰ হিচাপে সংগ্ৰহ কৰিছিল। নম্বৰ 2 কেন্দ্ৰীয় নিয়ন্ত্ৰণ। সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো ৰাষ্ট্ৰৰ দ্বাৰা কঠোৰভাৱে নিয়ন্ত্ৰিত আছিল। বাণিজ্য, যোগমাপ আৰু খনিজ সম্পদৰ আহৰণ চৰকাৰী বিষয়াৰ দ্বাৰা চলিছিল। নেক্সট কুৱেশ্যন নম্বৰ 28। বেদ কেইখন আৰু কি কি লিখা? উত্তৰ বেদ 4খন। নম্বৰ 1 ঋগ্বেদ, নম্বৰ 2 যজুৰ্বেদ, নম্বৰ 3 অথৰ্ববেদ, নম্বৰ 4 সামবেদ। নেক্সট কুৱেশ্যন নম্বৰ 29। আৰ্যসকলে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। উত্তৰ নম্বৰ 1 লোৰ কুঠাৰ, নম্বৰ 2 লোৰ ফাল। নেক্সট কুৱেশ্যন নম্বৰ 30। আৰ্য যুগৰ দুটা শিল্প উল্লেখ কৰা। উত্তৰ নম্বৰ 1 বয়ন শিল্প, নম্বৰ 2 মৃৎশিল্প। নেক্সট কুৱেশ্যন নম্বৰ 31। বৌদ্ধিক যুগৰ দুটা জন্তুৰ নাম লিখা। উত্তৰ নম্বৰ 1 গৰু, নম্বৰ 2 কুকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 32। দ্বিতীয় নগৰীকৰণৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 লোৰ ব্যৱহাৰ। এই সময়ছোৱাত লোৰ সঁজুলিৰ ব্যাপক ব্যৱহাৰে কৃষি আৰু অৰণ্য পৰিষ্কাৰ কৰাত সহায় কৰিছিল। নম্বৰ 2 মুদ্ৰাৰ প্ৰচলন। বিনিময় প্ৰথাৰ সলনি আহত মুদ্ৰাৰ ব্যৱহাৰে বাণিজ্য সম্প্ৰসাৰণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 33। গংগা উপত্যকাৰ দ্বিতীয় নগৰীকৰণৰ সময়ৰ দুটা ৰং কৰা শিল্পৰ স্থান উল্লেখ কৰা। উত্তৰ নম্বৰ 1 অহিচ্ছত্ৰ, নম্বৰ 2 হস্তিনাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 34। মধ্যযুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়ে জানিব পৰা দুটা উৎস কি কি? উত্তৰ নম্বৰ 1 কৌটিল্য অৰ্থশাস্ত্ৰ, নম্বৰ 2 মেগাস্থিনছৰ ইণ্ডিকা। নেক্সট কুৱেশ্যন নম্বৰ 35। মধ্যযুগৰ দুটা কৰ উল্লেখ কৰা। উত্তৰ নম্বৰ 1 ভাগ, নম্বৰ 2 বালি। নেক্সট কুৱেশ্যন নম্বৰ 36। মধ্যযুগৰ ৰপ্তানি সামগ্ৰীসমূহ কি কি আছিল? উত্তৰ নীল, মুকুতা, হাতীদাঁত, কাঁচৰ গ্লাছ, মূল্যৱান কাঠ আদি। নেক্সট কুৱেশ্যন নম্বৰ 37। মধ্যযুগৰ আমদানি কৰা সামগ্ৰীবোৰ কি কি আছিল? উত্তৰ ঘোঁৰা, সোণ, কাঠ আদি। নেক্সট কুৱেশ্যন নম্বৰ 38। মৌৰ্য সময়ৰ দুটা বাণিজ্যিক বন্দৰৰ নাম লিখা। উত্তৰ নম্বৰ 1 খপৰা, নম্বৰ 2 ব্ৰোচ। নেক্সট কুৱেশ্যন নম্বৰ 39। মধ্যযুগৰ পৰৱৰ্তী সময়ৰ জলসিঞ্চনৰ দুটা মাধ্যম উল্লেখ কৰা। উত্তৰ নম্বৰ 1 পুখুৰী আৰু কৃত্ৰিম জলশয়, নম্বৰ 2 কুঁৱা আৰু নলা। নেক্সট কুৱেশ্যন নম্বৰ 50। সাতবাহন যুগৰ দুটা আভ্যন্তৰীণ বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা। উত্তৰ নম্বৰ 1 নাছিক, নম্বৰ 2 জুনাৰ। নেক্সট কুৱেশ্যন নম্বৰ 41। পৰৱৰ্তী মধ্যযুগত ভাৰতৰ ৰপ্তানি সামগ্ৰীবোৰ উল্লেখ কৰা। উত্তৰ তুলা, ঊণ, চিল্কৰ কাপড়, হীৰা, হাতীৰ দাঁতৰ সামগ্ৰী, সুগন্ধি মছলা আদি ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 42। সংগম যুগৰ দুটা বন্দৰৰ নাম উল্লেখ কৰা। উত্তৰ নম্বৰ 1 পোহাৰ, নম্বৰ 2 টণ্ডি। নেক্সট কুৱেশ্যন নম্বৰ 43। পৰৱৰ্তী মধ্যযুগৰ প্ৰধান আন্তঃ বাণিজ্যিক পথ দুটা কি কি? উত্তৰ নম্বৰ 1 উত্তৰাপথ, নম্বৰ 2 দক্ষিণাপথ। নেক্সট কুৱেশ্যন নম্বৰ 44। উত্তৰ ভাৰতৰ দুটা বন্দৰৰ নাম কি কি লিখা। উত্তৰ নম্বৰ 1 বাৰবাৰিকম, নম্বৰ 2 বাৰিগাজা। নেক্সট কুৱেশ্যন নম্বৰ 45। কুষাণ মুদ্ৰাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 উচ্চমানৰ সোণৰ মুদ্ৰা। কুষাণ ৰজাসকলে ভাৰতত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণত অতি উচ্চমানৰ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল। নম্বৰ 2 মিশ্ৰিত ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱ। এই মুদ্ৰাসমূহত গ্ৰীক, ভাৰতীয় আৰু পাৰ্চী দেৱ দেৱীৰ চিত্ৰ আৰু গ্ৰীক তথা খৰস্তি লিপিৰ ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 46। কুষাণ যুগৰ কলা স্থাপত্যই
বিকাশ লাভ কৰা দুটা কেন্দ্ৰ কি কি লিখা উত্তৰ নাম্বাৰ 1 গান্ধাৰ নাম্বাৰ 2 মথুৰা নেক্সট কোৱেশ্চন নাম্বাৰ 47 পৰৱৰ্তী মধ্যযুগৰ দুটা শিল্প উল্লেখ কৰা উত্তৰ নাম্বাৰ 1 বয়ন শিল্প নাম্বাৰ 2 ভাস্কৰ্য শিল্প নেক্সট কোৱেশ্চন নাম্বাৰ 48 চীন দেশৰ পৰা আমদানি কৰা দুটা সামগ্ৰীৰ নাম লিখা উত্তৰ নাম্বাৰ 1 ইলেক্ট্ৰনিক সামগ্ৰী নাম্বাৰ 2 প্লাষ্টিকৰ সামগ্ৰী নেক্সট কোৱেশ্চন নাম্বাৰ 49 বাৰুচ নগৰখন কিয় বিখ্যাত আছিল উত্তৰ গম আৰু ঘি ৰপ্তানিৰ বাবে নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ ইউনিট 2 1 আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ নেক্সট ভিডিঅ'ত আমি ইউনিট 2 দীঘল প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম তোমালোকে তাৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা